ঠাণ্ডা ইমান বেছি পৰিছে ন মুনু অকল স্কিনতে কথা হ'ল নহয় কি হ'ল এই কথাটো নজনাৰ কাৰণে হে ভগৱান এই হেন ঠাণ্ডাত ফেন গুড মৰ্ণিং আচলতে মই শুই উঠি আহোঁ মানে মুনুৱে ঘৰে মচিলেও আজি দেওবাৰ গতিকে দেওবাৰ বিশেষ অকণমান দেৰিলৈকে শুবলৈ পালে ভাল লাগে নহ'লে দেখোন আৰু একেবাৰে আজৰিয়ে নাপাওঁ ৰাতিপুৱা সোনকালে উঠা ৰাতিপুৱা সোনকালে উঠি কাম কৰা লাল চাহকণ খাই পেলাই স্কুল যোৱা দিনটো ব্যস্ত ৰাতিলৈকে বাহ দেওবাৰজনী উঠি পাই গ'ল এইজনী মা দৌৰ মাৰিছে গা ধুবলৈ হয় না কলিজা গুড মৰ্ণিং কলিজাজনী গুড মৰ্ণিং গা পা ধুই আহি গ'লোঁ কাপোৰ কানি অকণমান জাপিব আছিলে সেইখিনি মানে গা ধোৱাৰ আগতে বোলো জাপি লওঁ তেতিয়া ধুবলগীয়া কাপোৰখিনি ওলায় আৰু এখেতৰ ড্ৰেছিং কৰিলোঁ এইবিলাক কৰোঁতে মেলোতে অকণমান দেৰি হৈ গ'ল গা ধুওঁতে সকলো চাগে ভালে কুশলে আছে সকলো ভালে কুশলে থাকক স্বাগতম মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ এয়া মুনুৱে চাহকাপ দি থৈ গৈছে এইটো বৰ ধুনীয়া এটা চুজি আৰু কিবা পিঠা মিক্স কৰি বনাইছে ইমান ভাল লাগে নহয় খাবলৈ চাহ খালে চাগে খালোঁ হয় নেকি কৃষ্ণ দেই চাহ লওক আজিকালি ডাঙৰ হৈছে অকণমান লাজ নিচিনা কৰে কিন্তু হ'লেও মাতিবলৈ লৈছে হাজাৰ ব্যস্ততাৰ ভিৰত নিজক নেহেৰুৱাই ৰশ্মি ফুকন বাইদেউ পবিত্ৰ ফুকন দেৱে অকণমান ৰাইজৰ মাজলৈ যায় হাজাৰ ব্যস্ততাৰ ভিৰত আজি কিমান ব্যস্ত চব স্কুলৰ চাকৰি গম পাইছোঁ তাৰ মাজতো হাঁহি হাঁহি মোৰ পৰা কেতিয়াবা এটা পেকেট এটা চাহপাত বিশেষ চাহপাতটো হেৰাই দিছে হয় হয় RCMৰ চাহপাত আমি আমি ৰন্ধা বঢ়া কৰিম দেই আমাৰ ছোৱালীয়ে ৰন্ধা বঢ়া কৰিব দেই কি বস্তু মুনুক ক'লোঁ বুলি হেৰি ভাত পানী মই ৰান্ধিম আজি বিশেষকৈ মানে বন্ধৰ দিনত মই ৰান্ধোঁ যে লেতেৰা হৈ আছে দেখোন ঠিকে আছে কৈ দিম তাৰপিছতে সেই আলহী আহিলে যে আলহীৰ লগত কথা বতৰা পাতোঁতে মুনু আহি লৰালৰিকৈ বোলে ভাজি বনালে তাৰপিছতে ভাতটো পাতিলে মই তেনেকৈ আহি এতিয়া জোলকণ বনাব লৈছোঁ এতিয়া শুন তুমি যদি মোক আমনি কৰি থাকা মই কেনেকৈ বনাম কোৱা যে শিঙি মাছৰ জোল বনাম শিঙি মাছ জীয়া জীয়া পালোঁ পাই পেলাই লৈ আহিলোঁ বোলে আলু ভাজি আছোঁ আলুৰ লগত মানে এনেকৈ বনাই অকণমান যে নেমু চেপি বৰ ভাল পাওঁ খাবলৈ এইটো ছিজনত কেঁচা মটৰ যে কি মজা লাগে আমাৰ এখেতে গুচাই আছে এয়া কাম আৰম্ভ কৰিছে আৰু হয় না মুনু পাপাই কাম আৰম্ভ কৰিছে আৰু আজি চোতাল আহিছিলে নি বাৰু চোতাল আহিছে হয় নাই মই অথনি সেয়া মই মাত শুনিছোঁ নহয় ভিতৰৰ পৰা কেলৈ কামবোৰ এনেকুৱা কৰি থাকা বাৰু কথা নুশুনিলে গালি দি দিবা কবি পানী দিয়া কি হ'ব দেই সঁচাকৈ আইজনী হেৰি লৈ আহিবা ঐ জলকীয়া আমাৰ আকৌ দেহামণিয়ে জলকীয়া যিমানহে খায় জলকীয়া ইয়াত নাই ক'ত আছিলে বাৰু আমাৰ মুনুকণক জলকীয়া নহ'লে নহ'ব বাকী যে কি নহওক হয় নাই জান পকা জলকীয়া জানো এই আকৌ পকা জলকীয়া লাগে নহয় নাই পকা জলকীয়া চব কেঁচা বাবলুৱে খালে আমাৰ এখেতে খালে তাৰপিছতে চেংনাঙে খালে এতিয়া শুনটো মুনু মই এই এনেকৈ ভাগ ভাগ হৈ যায় নকৰোঁ বুলি ভাবিলেও উপায় নাইকিয়া হৈছে তাতে এখেতে মানে ঔষধ খাব লাগে ন সেইকাৰণে সময়ত দি দিলে আৰু পিছত কণমানিজনীক খুৱাই থাকিলে যে মুনুৱে মই বোলে একেলগতে খাম শুনটোৱে গ'ল গা ধুবলৈ তেনেকুৱা হ'ল মানে পানী গৰম কৰিলা এইটোত আছে গৰম পানী খাইছে নাই আমাক গৰম পানী চলি আৰু ঠাণ্ডা ইমান বেছি পৰিছে ন এবাৰ ঠাণ্ডা নাহিব বুলি ভাবিছিলোঁ এনেকুৱা মানে হৈছিলে ন ঠাণ্ডা নাহিবই নেকি হ'ল মানে কেনেকুৱা ঠাণ্ডা পৰিছে ন একদম অকৰা ঠাণ্ডা যিবোৰ কাম ভাবি থাকিলেও স্কুল খোলা দিনত নহয় কিন্তু স্কুল বন্ধ দিন যে আজি একদম গোটেইখন বহি লৈছোঁ এইফালে মুনুমা আহিছে আৰু ৰ'দতে আমাৰ কণমানিজনী লগতে আমি গোটেইখনে আজি খাম কমলা আমি চবেই লগ লাগি মাক ইয়াৰ পৰা তুলি দিলোঁ জেগাই নিদিলোঁ তুলি দিয়া নাই তুলি দিলে মানে মোলৈ জেগাই নাই দেখিছেনে একদম বাপেক জীয়েক নাতিয়েক মই এইফালে এয়া লাগি আছোঁ মাক যে মাকে এইবোৰ যা যোগাৰ কৰি দিব লাগে তেতিয়াহে সিহঁতি খাব পাৰে
আনি পেলাই ভিতৰত আৰু থৈ দিয়ক কাম নাই ইহঁতৰ চব এনেকৈ থাকিব মুখত অকল সোমোৱাই গিলাই দিবলৈ বাকী থাকে আৰু হয় এখন মানুহ এজনে নিলে আমি গুচাই দিলেহে খাম নহ'লে খুৱাই দিম আকৌ অকল গিলি দিবা নহয় গিলাটো বাৰু নিজে কৰিম আৰু খোৱাটো নিজে কৰিম অকমানটো কি বাবলু শুইছেগৈ ৰাতিপুৱা সোনকালে উঠে যে ফাৰ্মত কাম থাকে এতিয়া কৈছে বোলে মোলৈ থৈ দিবা দেই বোলে মই উঠি আহিহে খাম সেইটো নিমখ নিমখ নাখায় তেনেকে নিমখ নাখায় এনেকৈ নাখায় সেইফালে দেখিছোঁ চব কি মতে বহি আছে এতিয়া দিম আৰু লাহেকৈ দেই সেয়া ইমানখিনি গুচাই মেলি হৈছে কি কৰিবা শুন কি কৰা নিলে মুনু অকল স্কিনতে কথা মজা টেঙা নাই লগা ন মই সেইটোকে ক'ম বুলি টেঙা নহয় দেখোন আপুনি সেইটো টেঙা পাইছিলে এটা বুই বুই মা বোলেছো ভিডিঅ'টো পুনাই দিয়াৰ লগে লগে কৈছে বুই বুই মা বোলে কোনেনো শিকালে নাজানো দেই আইতা চুলি কি হৈছে কোৱাচোন আইতা চুলি কি হৈছে কোৱা আজি বন্ধ বাৰ একদম মানে বিৰাট এনজয় কৰিছো আৰু দেই আৰু একচুৱেলি মানে নহ'লে মা ওচৰলৈ গ'লোহেঁতেন কালি গৈ আহিলো যেতিয়া আজি বোলো দিনত নাযাওঁ আৰু ঘৰতে সোমাই সোমাই আমনি লাগিছে দুয়োজনে অকণমান ওলাই যাওঁ একচুৱেলি সেই গাখীৰ আনিছিলোঁ যে সেই বৈয়ামটো দিব আছে বেগবোৰ দিব আছে এনেই কাইলৈ নিলেও হ'লহেঁতেন এতিয়া ভাবিছোঁ নাই আজিয়ে বোলো দি থৈ আহোঁগৈ এওঁকো অকণমান উলিয়াই পিনে লৈ যাওঁ কিবা না ঘৰতে সোমাই থাকিব ন কচু খাই ইমানেই ভাল পাওঁ এইফালে কচু থুৰি ইমান ওলাই আছিলে অৱশ্যে ইমান বুলি ক'বলৈ এতিয়াতো আৰু কচু মৰিছে ন তেওঁলোকৰ পিছত গাহৰিও আছে বোলে তেনেকৈ সিজাই মেলি দিয়ে তথাপিও কলত এখিনি মানে এয়া চাওকচোন ইমান ধুনীয়াকৈ বুটলি দিছে মই বোলো মই বুটলোঁ তেওঁ কৈছে নালাগে বোলে ময়ে বুটলি লওঁ জানে আৰু কচু ঢেকীয়া খাই ভাল পোৱা মানুহ মাটি কান্দুৰি খুতুৰা ঢেকীয়া কচু থুৰি এইবিলাক খায়ে ডাঙৰ হোৱা ন আমাৰ এগৰাকীয়ে কাইলৈৰ কাৰণে শাক পাত কাটিলেই ইমানেই খৰ মানুহ আৰু অথনি কচু বুটলি আনিছিলোঁ যে চৰি বুটলি অনা নাই দেই বুটলি দিছিলে থেংক ইউ এইফালে কচু বিলাহী এইবোৰ বাৰু তাই কাটি দিলে এইখিনি মই কাটিলোঁ বিলাহী তাই কাটি দিছে আদা নহৰু এইবিলাক চব গুচাই দিলে মানে ভাবি আছিলোঁ কচু থুৰি তেনেকৈ খাম বুলি কিন্তু মনটোৱে নামানিলে বুজিছিলে এই যে আমাৰ এইফালে এনেকৈ কচুডাল দিয়ে মানে মুৰ্গী মাংসৰ লগত যেতিয়া কেঁচুৱা জন্ম হয় তাৰ পিছতে সেইখনৰ টেষ্টটো মনত পৰি গ'লে ইমানেই ভাল লাগে আপোনালোকৰ ফালে দিয়ে নাই ক'বচোন যে মুৰ্গী মাংস আৰু আলু ভাজি আছোঁ আৰু অকণমান সিজি লগাওঁ আৰু সেই কচুডালৰ যিকণ টেষ্ট খাই যিসকলে পায় আকৌ খাওঁ খাওঁ লাগে তাৰপিছত আলু বইলৰ ভাতকেইটা যে কচু নহয় এতিয়া কি খাম নেখামনি আজি কিন্তু সেইকণলৈ মনত পৰে বুলি কৈছোঁ আকৌ সেইটো বেলেগ টেষ্ট আৰু মোৰ বৌয়ে শিকাইছিলে যেতিয়া বোলে কচু থুৰি ৰন্ধা হয় একদম মাংস ৰান্ধি আলু ৰান্ধি কচুখিনি একদম মৰহি যোৱাৰ পিছত এনেকৈ যদি পানী দিয়া হয় তেতিয়া কিন্তু নখজুৱাই দেই এইটো কথা মই আগত মোৰ ভিডিঅ'ত কৈছোঁ তথাপিও আৰু আকৌ এবাৰ কৈ দিলোঁ একদম নতুনকৈ যিসকলে ৰান্ধিছে সেইসকলৰ কাৰণে পুৰণাসকলৰ কাৰণে নহয় কাৰণ মোতকৈ অভিজ্ঞ বহুত আছে ন এইবিলাক আৰু শিকাইছোঁ বুলি একচুৱেলি ধৰি নল'ব গালি পাৰিলে দেউতাই সেইকাৰণে দেউতা বেয়া আকৌ ভাত খাব আমাৰ ছোৱালীয়ে নেমু খাব হয় নাই আমাৰ ছোৱালীয়ে নেমু খাব দেই নহৰু জলকীয়া এইটো জলকীয়া বেয়া এই দি সেইটো কি হ'লেও লোৱা তুমি হাতখন ধুই আহা গৈছ ভাত খাই শেষে হ'ল মায়ে তাৰিখ কৰিবলৈ কৈছে একো ভাল বনোৱা নাই ভাল বনোৱা নাই ধুনীয়া আছে এনে কৈছোঁ ইমান টেষ্টি হৈছে খাবলৈ তাতে এতিয়া কচু মানে বৰষুণ চৰষুণ নাই দিয়া ন এইখিনি সময়ত মানে বিৰাট ধুনীয়া হয় খাবলৈ এতিয়া কচু নখজুৱাই এতিয়া কচু নখজুৱাই চাগে নাজানো কিন্তু আমাকতো নাই খজোৱা হ'লেও মই হেৰি কৰোঁ আকৌ মই মানে কি হয় অকণমান নিমখ দি পেলাই তিয়াই থওঁ যে
সেইকাৰণে নসিজাই বুলি ভাবোঁ আৰু ভাজোতে মানে একদম ভাজি পূৰা সিজি ল'বলৈ দিব লাগে তাৰপিছত পানী দিব লাগে আৰু লগতে অকণমান জালুক দি দিছোঁ সেইকাৰণে কেঁচা নহৰু খাইছোঁ পূৰা এনেকুৱা হৈছে আমাৰ জলকীয়া খায় খালি বাকীবোৰ ইগন'ৰ কৰিব এইবিলাক ৰাইজসকলক দিলোঁ আজিকালি মুনুৱা মই টেঙৰ হৈছোঁ যদি মানে একেলগতে খাবলৈ বহু নহয় নহৰু মানে টেঙা অকণমান লাগে পিঁয়াজ অকণ খাবলৈ মন গৈছে সেইকাৰণে আমি আজিকালি আগতীয়াকৈ চব দি মেলি আজৰি হওঁ তাৰপিছত খাওঁ মজা